নমস্কাৰ, মই পাৰ্থ আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। আৰু আজি মোৰ লগত আছে 2020 চনৰ AC গ'ল্ড পেট্ৰলৰ একদম টিপটপ কণ্ডিশ্যনত আছে। আৰু এই গাড়ীখন আপোনালোকে যদি লয় চব পেপাৰ অ'কে আপডেট দি কৰি আপোনালোকক ট্ৰান্সফাৰ কৰি দিম। এই 270 লাগিব আৰু এই গাড়ীখন চাই লওক, একদম মজা হৈ আছে। আৰু ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক মই, চাই লওক। আৰু গাড়ীখন চাই লওকচোন বাৰু কেনেকুৱা হৈ আছে। দামটো কৈ দিছোঁ আগত 270 আৰু নিগচিয়েবল হ'ব কিবা এটা। আৰু অল ক্লিয়াৰ কৰি দিম আপোনালোকক, ট্ৰান্সফাৰলৈকে কৰি দিম। 2020 চনৰ হয়, পেট্ৰলৰ টিপটপ কণ্ডিশ্যনত আছে। টায়াৰ চাই লওক, বডি একদম পূৰা বনাই থোৱা আছে, একো কাম কৰিবলগীয়া নাই। চাই লওক কি ধুনীয়া হৈ আছে গাড়ীখন। আৰু এইখন গাড়ী বিক্ৰী কৰা হ'ব। 20 চনৰ এখন লাষ্টৰ হয়। এই চাই লওক, পেট্ৰলৰ হয় গাড়ী, একদম টিপটপ, একো প্ৰব্লেম নাই গাড়ীখনৰ। ৰানিঙো একেবাৰে কম চলিছে। এইখন চাই লওক, টায়াৰ কণ্ডিশ্যন পাছফালৰ দুটাই একদম পূৰা ভাল ন, মজা হৈ আছে টায়াৰ। এইফালে গাড়ী চাই লওক, ফ্ল'ৰটো এইটো। এইখন চলাই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াৰ ৰানিং আপোনাৰ 52,828 কিলোমিটাৰ। আৰু হৈছে গাড়ী ক'বলৈ গ'লে বেলেগ প্ৰব্লেমটো একো নাই। ৰাস্তাতে চলাই আছোঁ এতিয়া মই। ৰাস্তা